हेलो एवरीवन बर्णाली सरू पाकघरলৈ আজি বনাবলৈ লৈছো কণীৰ ভাপা কাৰি। তো फ्रेंड्स ইয়াতে মই তিনিটা হাঁহৰ কণী লৈ লৈছো। তো আহক फ्रेंड्स মই আজি কেনেকৈ কণীৰ ভাপা কাৰি বনাও ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰো। মই কণী তিনিটা প্ৰথমতে এটা বাটিত ভাঙি লম। ভাজিয়ে দিম। মই কণী তিনিটা এটা বাটিত ভাঙি ললো আৰু এতিয়া মই পৰিমাণ অনুসৰি এড কৰিম নিমখ। মই আধা চামুচ নিমখ এড কৰিলো আৰু এতিয়া মই কণীখিনি নিমখখিনিৰ সৈতে ভালকৈ মিহলি লম। আৰু এতিয়া লৈছো মই এটা বাটি আৰু বাটিত এতিয়া মই এড কৰিম অলপখিনি ৰিফাইন তেল আৰু ৰিফাইন তেলখিনি মই বাটিৰ চাইডৰ ফালে ভালকৈ লগাই লম। মই যেহেতু কণীখিনি ভাপত দিম আৰু বাটিটোত অলপ তেল লগাই নললে কণীখিনি বাটিত লাগি ধৰিব, সেইকাৰণে মই অলপ ৰিফাইন তেল লগাই লৈছো। আৰু এতিয়া মই কণীখিনি বাটিত এড কৰিলো আৰু এতিয়া মই কেৰাহী গৰম দি দিলো। কেৰাহীত এড কৰিছো অলপখিনি পানী আৰু মই কণীখিনি ঢাকনি লগাই কেৰাহীত দি দিলো আৰু এতিয়া মই 10 মিনিটৰ কাৰণে ঢাকনি দি দিলো। মোৰ 10 মিনিট হৈ গৈছে আৰু এতিয়া মই গেছটো বন্ধ কৰি কণীখিনি ঠাণ্ডা হ'বলৈ দিম। এতিয়া মই গেছটো বন্ধ কৰি দিছো। মই এতিয়া ঢাকনিখন তুলি লৈছো। মোৰ কণীখিনি ঠাণ্ডা হৈ গৈছে আৰু এতিয়া মই কণীখিনি নমাই লৈছো আৰু এতিয়া মই ঢাকনিখন খুলি লৈছো। মোৰ বাটিটো অলপ গৰম আছে। फ्रेंड्स এয়া চাওক মোৰ কণীখিনি হৈ গৈছে আৰু এতিয়া মই কণীখিনি নমাই লম এখন প্লেটত। মই কণীখিনি তেল এড কৰাৰ কাৰণে এয়া চাওক কণীখিনি কি ধুনীয়াকৈ উঠি আহিছে। এয়া চাওক কণীখিনি কি ধুনীয়াকৈ বাহিৰ হৈছে। মই এখন প্লেটত বাহিৰ কৰি লৈছো আৰু এতিয়া মই কণীখিনি পনীৰৰ সাইজৰ টুকুৰা টুকুৰি কৰি লম। তো फ्रेंड्स এয়া চাওক কণীখিনি কি সফট হৈছে আৰু এতিয়া মই গোটেই কণীখিনি এনেকৈ টুকুৰা টুকুৰ কৰি লম পনীৰৰ সাইজৰ। এয়া চাওক মই এতিয়া কেৰাহী গৰম দি দিলো। फ्रेंड्स মোৰ কেৰাহী গৰম হৈ গৈছে। এতিয়া এড কৰিছো সৰিয়হ তেল। মোৰ কণীখিনি যেহেতু নিমখ দিয়া আছে আৰু এতিয়া মই কণীখিনি অলপ ফ্ৰাই কৰি লম। মোৰ তেল গৰম হৈ গৈছে। এতিয়া মই কণীখিনি এড কৰিলো আৰু মোৰ কণীখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই কণীখিনি নমাই লম। মই কণীখিনি অলপ ৰঙা পৰাকৈ ফ্ৰাই কৰি লৈছো। কণী ভজা তেলখিনিতে অলপ এড কৰিছো সৰিয়হ তেল। দুটা শুকান জলকীয়া পুৰণ দি দিলো। মই সৰু সৰুকৈ কাটি লোৱা এটা পিয়াজ পুৰণ দি দিলো আৰু ইয়াতে মই পেষ্ট কৰি লৈছো শুকান জলকীয়া 3টা, এটা নহৰু, এক টুকুৰ আদা আৰু দুটা পিয়াজ। আৰু এতিয়া মই এইখিনি এড কৰিম।
পৰিমাণ অনুসৰি এড কৰিছোঁ নিমখ মই 1 চামুচ আৰু অলপখিনি এড কৰিছোঁ হালধিৰ গুড়ি এড কৰিছোঁ 1 চামুচ জিৰাৰ গুড়ি এড কৰিছোঁ আধা চামুচ আৰু এতিয়া মই মছলাখিনি 1 পৰা 2 মিনিট টাইম ভালকৈ ফ্ৰাই কৰি লওঁ দুটা কেঁচা জলকীয়া দুফাল কৰি এড কৰিলোঁ আৰু মছলাৰ প্লেটখন ধুই অলপ পানী এড কৰিলোঁ আৰু 1 পৰা 2 মিনিট টাইম ফ্ৰাই কৰি লোৱাৰ পিছত এতিয়া মছলাখিনিৰ পৰা তেল এৰিছে এয়া চাওক আৰু এতিয়া মই এড কৰিম পানী মই অলপখিনি এড কৰিছোঁ পানী আৰু পানীখিনি এড কৰাৰ পিছত ভাপত দি ফ্ৰাই কৰি লোৱা কণীখিনি মই এতিয়া এড কৰিম আৰু কণীখিনি এড কৰাৰ পিছত 1 পৰা 2 মিনিট টাইম মই এইখিনি ভালকৈ জাল কৰি লওঁ তো ফ্ৰেণ্ডছ এয়া চাওক 2 পৰা 3 মিনিট টাইম মই জাল কৰি লোৱাৰ পিছত হৈ গ'ল মোৰ কণীৰ ভাপত দিয়া চব্জি এয়া চাওক আৰু এতিয়া মই গেছটো বন্ধ কৰি দিছোঁ তো ফ্ৰেণ্ডছ এয়া চাওক হৈ গ'ল মই এখন প্লেটত পৰিবেশন কৰি দেখুৱাইছোঁ আপোনালোকে এনেকৈ ঘৰত বনাই টেষ্ট কৰি চাব আৰু আজি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু পিছলৈ মোৰ ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ